আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা এনে কিছুমান বস্তু আছে যিবোৰ বস্তুৰ এক্সপায়াৰি ডেট নাথাকে। আমাৰ এই বিশেষ প্ৰতিবেদনত জানি লওক কি বস্তুৰ এক্সপায়াৰি ডেট অথবা ম্যাদ নাথাকে। নিমখ। আমাৰ চিৰচেনেহী ভাষাজননীৰ এষাৰ আপ্তবাক্য হৈছে শাকত নাখাই লোণ, পিটিকাত দিয়ে তিনিগুণ। খাদ্যৰ জুতিবুটি সম্বন্ধে খাদ্যত উপযুক্ত মাত্ৰাত লোণৰ উপস্থিতি একান্তই বাঞ্ছনীয়। বুৰঞ্জীৰ পাত লুটিয়ালে দেখা যায় যে তাহানিৰে পৰা আহাৰৰ প্ৰস্তুতি তথা সংৰক্ষণ প্ৰক্ৰিয়াত নিমখৰ ব্যৱহাৰ কৰি আহিছে। নিমখৰ এক্সপায়াৰি ডেট নাথাকে। যিকোনো সময়তে আপুনি নিমখ ব্যৱহাৰ কৰিব পাৰে। কিন্তু বজাৰত বিক্ৰী কৰা পেকেটত নিমখৰ ম্যাদ উকলি যোৱা তাৰিখ লিখা থাকে। চাউল। চাউল অন্য এক খাদ্য যাৰ ম্যাদ উকলি যোৱাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। খাদ্য হিচাপে চাউল হৈছে বিশ্বৰ মানৱ জনসংখ্যাৰ আধাতকৈও অধিক লোকৰ বাবে বিশেষকৈ এছিয়া আৰু আফ্ৰিকাৰ সৰ্বাধিক ব্যৱহৃত মুখ্য খাদ্য। চাউলৰ এক্সপায়াৰি ডেট নাথাকে। ই যিমানে পুৰণি হ'ব সিমানেই সোৱাদো ভাল হ'ব। চেনি। চেনি অবিহনে বহু খাদ্যই অসম্পূৰ্ণ। চেনিও দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰিব পাৰি। অৱশ্যে চেনি আৰ্দ্ৰতাৰ পৰা আঁতৰাই ৰাখিব লাগে। মৌ। মৌ বিশেষকৈ শীতকালত মৌ খোৱাৰ পৰিমাণ বৃদ্ধি পায়। বিশুদ্ধ মৌত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আৰু কেইবাটাও ভিটামিন খনিজ পদাৰ্থ থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বহুলোকে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈও নেমু, মৌ গৰম পানীৰ লগত মিহলাই খায়। মৌ দীঘলীয়া সময়লৈ নষ্ট নহয়। অৱশ্যে এই বস্তুবোৰ ভালকৈ সংৰক্ষিত কৰিব লাগে। ভিনেগাৰ। ভিনেগাৰ আচাৰ প্ৰস্তুত বা সুস্বাদু খাদ্যৰ ৰন্ধন প্ৰক্ৰিয়াত ভিনেগাৰৰ প্ৰয়োজন হয়। তদুপৰি সৌন্দৰ্য চৰ্চাতো ভিনেগাৰৰ ব্যৱহাৰ হয়। ভিনেগাৰ আন কিছুমান কামতো ব্যৱহাৰ কৰিব পাৰি। পিঁয়াজ, নহৰু আদি কাটিলে বহু সময়লৈকে ইয়াৰ গোন্ধ হাতত বা কটাৰীত লাগি থাকে। অকণমান ভিনেগাৰ সৈতে পানীত মিহলাই কটাৰী বা হাতত মুচিলে নিমিষতে সেই গোন্ধ নাইকিয়া হয়। এই উপকাৰী ভিনেগাৰ আচাৰ আদিত দিলে দীঘলীয়া সময়ৰ বাবে আচাৰ নষ্ট নহয় আৰু ভিনেগাৰো ম্যাদ কোনোদিনে শেষ নহয়। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।